গুড ইভিনিং কৃষক বন্ধুসকল। ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আপোনালোকক তিনিদিনীয়া শিঙি মাছৰ পোৱালি আপোনালোকে কেনেকৈ যতন কৰিব, শিঙি আৰু মাগুৰৰ পোৱালি, সেইখিনি আপোনালোকক আমি দেখাবলৈ গৈছোঁ। এইটো হৈছে আমাৰ ছেটআপ, এটা ক্ষুদ্ৰ ছেটআপ, 300-400 টকাত মানে বনাব পৰা এটা ছেটআপ। এই ছেটআপৰ জৰিয়তে সুদূৰ জাগিৰোডৰ পৰা দুজনমান ব্যক্তি আহি আমাৰ ইয়াতে ট্ৰেইনিং প্ৰগ্ৰাম কৰিলে আৰু তেওঁলোকে পোৱালি জগাই থৈ গ'ল। তেওঁলোকে সম্পূৰ্ণ সময় দিব নোৱাৰিলে, গুচি গ'লগৈ পৰহি দিনা। হ'লেও আমি এইটো টেংকতে, আমি এইটো বাকচত আমি যিখিনি পোৱালি জগাইছিলোঁ শিঙি মাছৰ, সেই পোৱালিখিনি আজি 4ৰ্থ দিন। আজিৰ পৰা এই পোৱালিখিনিয়ে দানা খাব। গতিকে দানা খোৱাৰ প্ৰাকক্ষণত এই পোৱালিখিনিৰ ওচৰত কিছুমান মহৰ কণী, ঘোঁৰা আকৃতিৰ মহৰ পোৱালি জগিব পাৰে আৰু এই মহৰ পোৱালিখিনিয়ে গোটেই মানে শিঙি মাছৰ পোৱালিখিনিক খাই পেলাব। গতিকে যিহেতু আমি এইটো বাকচত জগাইছিলোঁ, ডাইৰেক্টলি কণীখিনি ইয়াতে হেডছিং নেটত ছেটিং কৰি, গতিকে পোৱালিখিনি জগা দিনৰ পৰা ইয়াতে আছে। গতিকে ইয়াতে মাছৰ যি কণীৰ খোলা দুই অলপ ৰৈ গৈছে, তাৰ গোন্ধ পায় মহে ইয়াতে বংশ বৃদ্ধি কৰিবৰ কাৰণে কণী পাৰি দিয়ে আৰু সেই কণীৰ পৰা মানে বিভিন্ন ধৰণৰ জাপ মাৰি যোৱা পোক সৃষ্টি হয়। গতিকে 3 পৰা 4 দিনৰ দিনা সেই স্পৰ্শকাতৰ সময় আমি পোৱালিখিনিক লক্ষ্য কৰিব লাগে। সেই পোৱালিখিনিত কেনেকুৱা ধৰণৰ পোক থাকে আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। কৃষক বন্ধুসকল, আমি এই লেবেল পাইপডালৰ জৰিয়তে পোৱালিখিনি এইটো বাকচৰ পৰা ক্ৰমান্বয়ে কালেকশ্যন কৰিলোঁ। ইয়াত এইখিনি গামলালৈ কালেকশ্যন কৰি ল'লোঁ। যিহেতু একেটা বাকচতে আমি পোৱালিখিনি ৰাখিব নালাগে, যিহেতু আমি 10-15 দিনলৈকে এটা কাৰ্টুনতে পোৱালি ডাঙৰ কৰিব পাৰোঁ। গতিকে সেই পোৱালিটো যিটো পোৱালিত আমি জগাইছিলোঁ তাৰ পৰা আমি এই পোৱালিখিনি বেলেগ এটা বাকচলৈ লৈ যাব লাগে বা বেলেগ এটা ছেটআপলৈ লৈ যাব লাগে। এতিয়া ইয়াতে দেখা যাব, মানে ইয়াতে কি হৈছে, মাছৰ যিহেতু চেণ্টটো থাকে, কণীৰ চেণ্টটো থাকে, সেইকাৰণে ইয়াতে মহে কণী পাৰি দিয়ে। মহে কণী পাৰিলে ইয়াতে কিছুমান পোৱালি হয়, সেই পোৱালিবিলাকে মাছৰ পোনাবিলাক খাই দিয়ে। গতিকে সেইখিনি ইয়াৰ পৰা বাছি দি আপোনালোকে পোনাখিনি বেলেগ এটা বাকচলৈ নিলে নিশ্চিন্ত হৈ থাকিব। এসপ্তাহমান বয়স হোৱাৰ পাছত তাত যদিও মহে কণী পাৰে, তেতিয়াহ'লে মহৰ কণীখিনি এই পোৱালিখিনিয়ে খাই পেলাব। গতিকে সিহঁতে তাতে জগিবলৈ নোৱাৰা হৈ যাব। এতিয়া আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইয়াতে এইটো জুম কৰি, এইটো এটা পোক, এইটো এনেকৈ জাপ মৰা ধৰণৰ পোক কণীৰ মাজত জন্ম হ'ব। ক'ত গ'লি? এইটো আপোনালোকক দেখাবলৈ চেষ্টা, এই ধৰণৰ পোকবিলাক জন্ম হ'ব। গতিকে এনেকুৱা ধৰণৰ পোকবিলাকে আপোনাৰ পোৱালিবিলাক পৰৱৰ্তী সময়ত খাই শেষ কৰি দিব। সেইটোৰ কাৰণে 3 বা 4 দিনৰ ভিতৰত যিটো কাৰ্টুনত পোৱালি জগোৱা হয়, সেই পোৱালিখিনিৰ পৰা আমি এই মহৰ কণী জগা জাপ মাৰি ফুৰা পোকটো বাছি দিব লাগে। গতিকে আমি এইটো কাৰ্টুনৰ পৰা লেবেল পাইপৰ সহায়েৰে আমি পোনাখিনি গামলালৈ আনি ল'লোঁ। এই দুটা গামলালৈ আনি ল'লোঁ। আনি পেলাই এতিয়া ক্ৰমান্বয়ে আমি ইয়াৰ পৰা সেই মহৰ কণীৰ পৰা জগা যিখিনি পোক, এইখিনি বাছি দিলোঁ। বাছি দি এইখিনি সেই কাৰ্টুনটো ভালকৈ ধুই নতুন পুখুৰীৰ পৰা পানী আনি দি আকৌ আমি পোৱালিখিনি সেই কাৰ্টুনত দি দিম। যিহেতু আজি 3 দিনৰ শেষ, 4 দিনৰ আৰম্ভণি, গতিকে মাছে দানা খাব। গতিকে আমি কৃত্ৰিম দানা খোৱাতকৈ প্ৰথম দিনাৰ পৰা আমি সিহঁতক নেচাৰেল ফিডটো খাবলৈ সুবিধা দিব লাগে। গতিকে নেচাৰেল ফিডটো আমি ক'ত পাম? গতিকে পুখুৰীৰ কিনাৰৰ পৰা আমি যদি এবাল্টিং পানী আনি অকণমান হেৰেঙা নেটত চাকি পেলাই কাৰ্টুনত দি লৈ তাতে আমি এই
দানা পোনাখিনি মেলি দিব লাগে। বন্ধুসকল, আমি ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ। আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিবলৈ মন যায় বা বিচাৰে, তেতিয়াহ'লে ৰদালি কৃষি ফাৰ্ম লখিমপুৰ বঙালমৰাত অৱস্থিত। আপোনালোকে আহিব পাৰে আমাৰ ফাৰ্মলৈ, নাইবা আমাৰ লগত যোগাযোগ কৰি সঠিক তথ্যখিনি জানিব পাৰে। আমাৰ ভিডিঅ' চাই গোটেই নৰ্থ ইষ্টতে বহুত ল'ৰাই কাম কৰি আছে। কিছুমানে ছাকচেছ হৈছে, কিছুমানে হোৱা নাই। কাৰণ ইয়াৰ সৰু সৰু কিছুমান তথ্য বা টেকনিক আছে, যিবিলাক টেকনিক মানে ভিডিঅ'ত দিব পৰা নাযায়। আৰু যিমানখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰোঁ। আৰু সেই টেকনিকখিনি জানিবলৈ হ'লে আপোনালোকে প্ৰেক্টিকেলি শিকিবই লাগিব। প্ৰেক্টিকেল এই বস্তুটো এটা থিয়ৰিকেলি নহয়, খুব প্ৰেক্টিকেল। আপোনালোকক মই ইউটিউবত দি আছোঁ যদিও বহুত কথা সৰু সৰু টেকন'লজি কিছুমান থাকি যায়। গতিকে আপোনালোকে যদি এই বিষয়ে কিবা জানিব বিচাৰে, শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছৰ পোহপালন, কেনেকৈ ইয়াৰ প্ৰজনন ঘটাই কৃত্ৰিম প্ৰজননৰ জৰিয়তে আমি সৰু সৰু চৌবাচা বা সৰু সৰু পুখুৰীত অধিক উৎপাদন আৰু উপাৰ্জন কৰিব পাৰোঁ, সেই বিষয়ে জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো হৈছে 6002015032, 6002015032। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিলে আমাক পাব। এতিয়া অক্টোবৰৰ 5 তাৰিখলৈকে পোনা জগাবলৈ এতিয়াও সময় আছে। গতিকে কেটফিছৰ এটা চামনি অক্টোবৰৰ 5 পৰা 10 তাৰিখলৈকে জগে। গতিকে এই সময়ছোৱাত যদি কোনোবাই পোৱালি জগাম বুলি ভাবিছে, নাইবা পোৱালি জগোৱাৰ টেকন'লজি শিকিম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ। ব্যৱস্থা কৰি দিছোঁ। এই মেটেকাতে সিহঁতে প্ৰতিষ্ঠা লাভ কৰিব।